প্ৰকৃত ঘটনাটো হৈছে মোৰ স্বামী দীপজ্যোতি শইকীয়া ঘৰৰ মানুহে মিলি পেলাই মোৰ ওপৰত এটা মিছা বাতৰি প্ৰকাশ কৰিছে যে মই বোলে ৰূপম শইকীয়াৰ লগত লাভ জেহাদত পৰি ক'ৰবাত ৰুমত ভাড়া ঘৰত আছোঁ এইবিলাক মিছা কথা মই কোনো ৰূপম শইকীয়াৰ লগত তেনেকৈ ভাড়া ঘৰত অকলে থকা নাই আৰু তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক তেনেকুৱা ভাল ৰিলেশ্যন কোনো নাই এটাই আছে যে মোৰ তেওঁ ভাল ফ্ৰেণ্ড হয় কলেজৰ কালৰ বন্ধু হয় তেওঁ মোৰ তেওঁৰ লগত মোৰ কোনো ভাল পোৱাৰ কোনো হেৰি নাইকিয়া আপুনি এইকেইদিনৰ ভিতৰত আপুনি ৰূপম কি কয় দীপজ্যোতি শইকীয়াৰ ঘৰত আপুনি থাকিবলৈ গৈছিলে নাই সেইটো মিছা কথা মই দীপজ্যোতি শইকীয়াৰ ঘৰত থাকাগৈ নাই তেওঁৰ লগত মই থানাত এণ্ট্ৰি দি পেলাই 3 মাহৰ আগতেই তেওঁৰ লগত মই নাথাকোঁ তেওঁ মোক বহুত অশান্তি কৰে ড্ৰাগছ খাই লৈ পেলাই মই থানাত এণ্ট্ৰি দি থোৱা আছে ওমেন চেলছত দিয়া আছে 3 মাহৰ আগত কিন্তু তেওঁলোকৰ মাতটো আহিছিলে মাতটো আহি পেলাইও কৈছে যে আপুনি তাত থাকি আহিছে আৰু থকাৰ পিছত আপুনি যে নগাঁৱলৈ আহিছে ৰূপম শইকীয়াই আপোনাক মাৰপিট কৰিছে মাৰপিট কৰা বন্ধ কৰা আপোনাক সময় তো সেইবিলাক মিছা কথা ৰূপম শইকীয়াই মোক মাৰপিট কৰা নাই আৰু তেওঁৰ অধিকাৰো নাই যে মোক মাৰপিট কৰিব কাৰণ স্বামীৰহে সেইটো অধিকাৰ থাকে ন তো ৰূপম শইকীয়াৰ কোনো অধিকাৰ নাই যে তেওঁ মোক মাৰপিট কৰিব ৰূপম শইকীয়াই মোক মাৰপিট কৰা নাই আৰু বন্ধ কোঠালিত মোক সোমোৱাই ৰখা নাই মই অকলে নিজে ভাড়া কৰি পেলাই আছোঁ দোকান এখনত কাম কৰি পেলাই মই নিজৰ জীৱন নিজে চলি আছোঁ আপোনাৰ সন্মুখত দীপজ্যোতি শইকীয়াক মাৰ সহায় কৰিছে বুলি কৈছিলে তেখেতে যে ৰূপম শইকীয়াই সহায় কৰিছে আপোনাৰ সন্মুখত আপুনি বাধা দিছিলে তাৰপিছতো কোনো নাই সেইবিলাক মিছা কথা মোৰ সন্মুখত কোনো তেনেকুৱা ঘটনা হোৱাই নাই মই আছিলোঁ দোকানত ন তেতিয়া তো মোৰ সন্মুখত তেনেকুৱা কোনোৱে হোৱা নাই যে বাধা দিবলগীয়া কিবা বা তো ৰূপম শইকীয়া হৈছে মোৰ ফ্ৰেণ্ড হয় ন আপোনাক কিয় মিছা মাতিছে আপোনাৰ স্বামীয়ে মই তেওঁলোকৰ লগত নাথাকোঁ যে সেইটো কাৰণে মোৰ খঙত বা মোৰ জেদত মোৰ বদলা ল'বৰ কাৰণে চাগে হয়তো এইবিলাক কৰিছে তো কিহৰ কাৰণে কৰিছে মই নাজানো ৰূপম শইকীয়া আপুনি কেনেকৈ চিনি পায় কেতিয়াবা ৰূপম শইকীয়া মোৰ কলেজৰ দিনৰ ফ্ৰেণ্ড হয় আমি একেলগে পঢ়া কলেজত কিন্তু বহুত অভিযোগ আহিছে যে আপুনি তেওঁৰ লগত ভাল পাই হায়দৰাবাদলৈ গুচি যাব এনেকুৱা ধৰণৰ কথা নাই সেইবিলাক মিছা কথা কোনো কাৰণত মই হায়দৰাবাদলৈ তেওঁৰ লগত যাম বুলি যদি ভাবাহেঁতেনো গ'লোহেঁতেন ফ্ৰেণ্ড এজনৰ লগত জানো তেনেকৈ মানুহে ভাবিব পাৰে জানো তো মোৰ হাজবেণ্ডে মোক 6 বছৰ ধৰি পেলাই ইমানখিনি অত্যাচাৰ কৰিলে তথাপিও মই হাজবেণ্ডৰ মাৰ খাই হাজবেণ্ডৰ লগতে আছোঁ তো মই তেনেকুৱা যদি কিবা ভাবাহেঁতেন তো মই হাজবেণ্ডক এৰি মই বেলেগলৈ গ'লোহেঁতেন ন তো মইতো অকলে জীৱনটো চলাই আছোঁ ন নিজে কাম কৰি হ'লেও কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ হয় তেওঁ বিবাহিত নহয় কিন্তু আপোনালোকৰ যি স্বামী গৃহৰ লোক আছে তেওঁ কৈছিল যে তেওঁ বিবাহিত পূৰ্ব বিবাহ কৰিছে আৰু এগৰাকী সেইটো মিছা কথা ৰূপম শইকীয়া কোনো বিয়াই পতা নাই আৰু আপোনাৰ লগতে আৰু এগৰাকী মহিলাৰ কথাও কৈছে যে এই ৰূপম শইকীয়াৰ নাম লৈ তেওঁ বহুতো মহিলাৰ লগত এই ধৰণে লাভ জেহাদ কৰি আছে বুলি কৈছিলে মায়াৰ লগত মায়া হৈছে ৰূপম শইকীয়াহঁতৰ এজনী মানে ৰিলেশ্যনৰ বায়েক হয় তো মায়া বাৰ লগত কোনো তেনেকুৱা ৰিলেশ্যন কোনো নাই তো মায়া বা তাহাঁতৰ ঘৰৰ লগত ভাল তো ৰূপম শইকীয়াৰ লগত কোনো মায়া বা তেনেকুৱা ভাল ৰিলেশ্যন নাই আপুনি এতিয়া কেতিয়া গৈছিলে দীপজ্যোতি শইকীয়াৰ ঘৰলৈ মই দীপজ্যোতি শইকীয়াৰ ঘৰত যোৱা নাই মই 3 মাহৰ আগতেইতো তাক এৰি পেলাই মই থানাত এণ্ট্ৰি দি পেলাই যে মই তাৰ লগত নাথাকোঁ আৰু সি মোক কেতিয়াও আমনি কৰিব নোৱাৰিব বুলি মই এণ্ট্ৰি দি থোৱা আছে তাৰপিছত আপোনাৰ লগত কি কৈছে তাৰপিছত আপোনালোকে বচাব চেষ্টা কৰিছে নেকি লাভ জেহাদৰ নাম লৈ পেলাই সেইটো হ'ব পাৰে কিন্তু মই কোনো ৰূপম শইকীয়াৰ লগত মোৰ তেনেকুৱা কোনো নাই মোৰ ঘৰৰ সিহঁতে দীপজ্যোতি শইকীয়া ঘৰৰ মানুহে মিলি পেলাই মোক ফচাবৰ কাৰণে মানে ৰূপম শইকীয়াক ফচাবৰ কাৰণে বা মোক বদনাম উলিয়াবৰ কাৰণে সেইবিলাক কৰি আছে এইটো মোৰ বাথৰুমত মই পৰিলোঁ পৰি পেলাই মোৰ এইটো দাগটো হ'ল তো মোক এইটো চিন হৈছে বাথৰুমত পৰা আৰু এইটো কৰিছিল যে আপুনি কেইদিনমানৰ আগতে তেওঁলোকৰ ঘৰলৈ গৈছিলে আপোনাক মাৰপিট কৰিছে নাই সেইবিলাক মিছা কথা ৰূপম শইকীয়া মোক কিহৰ কাৰণে মাৰিব বাৰু মই যদি তেওঁৰ লগত থাকিলে তেওঁ মোক মাৰিব ন তেওঁলৈ যদি মই বিয়া হ'লেহেঁতেন তেওঁ মোক মাৰিলেহেঁতেন তো এজন ফ্ৰেণ্ডৰ এজনে সিমানখিনি অধিকাৰ আছে যে মোক মাৰপিট কৰিবলৈ কোনোতো অধিকাৰ নাই ডাইভৰ্চ তেনেকৈ লোৱা নাই খালি মই থানাত এণ্ট্ৰি দি থৈছোঁ যে মই দীপজ্যোতি শইকীয়াৰ লগত নাথাকোঁ মই তেওঁৰ লগত থাকিব নিবিচাৰোঁ নাথাকা মূল কাৰণ এইটোৱে হৈছে তেওঁ বহুত ড্ৰাগছ খায় 6 বছৰ ধৰি মই তেওঁৰ লগত আছোঁ তো ড্ৰাগছ খাই পেলাই মোক বহুত মাৰপিট কৰি থাকে মানসিক অত্যাচাৰ কৰে মোৰ সোণৰ গহনা পৰ্যন্ত তেওঁ বেছি পেলাই খাই দিলে তো মই ইমান অশান্তিৰ মাজত তেওঁৰ লগত নাথাকোঁ বুলি ভাবি পেলাই মই থানাত এণ্ট্ৰি দি পেলাই মই আঁতৰি আছোঁ এইকেইদিনৰ ভিতৰত দীপজ্যোতি শইকীয়া ৰূপম শইকীয়াক মাৰপিট কৰিছিল সেইটো মই গম নাপাওঁ
বা ৰূপম শইকীয়া দীপজ্যোতি শইকীয়াক মাৰপিট কৰাৰ কথা গম পায় নেকি? সেইটো মই গম নাপাওঁ, সেইটো তাহাঁতে মিছা কথা উলিয়াব পাৰে, তো মই সেইবিলাক নাজানো। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।